নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। সমগ্ৰ শিক্ষা অসম ৰিক্ৰুইটমেণ্টৰ 2024 ট্ৰান্সলেটৰ বড়ো মিডিয়ামৰ পোষ্ট ওলাইছে, কেইবাটাও বড়ো পোষ্ট। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোষ্টটো ওলাইছিলে 14 তাৰিখ 14 ছেপ্টেম্বৰ 2024, লাষ্ট ডেটটো হ'ল 27 ছেপ্টেম্বৰ। পোষ্টটোৰ কাৰণে অনলাইনত এপ্লাই কৰিব পাৰিব। ট্ৰান্সলেটৰ বড়ো পোষ্ট সমগ্ৰ শিক্ষা আছাম ৰিক্ৰুইটমেণ্ট 2024 পোষ্ট আছে। ট্ৰান্সলেটৰ বড়ো এটা পোষ্ট আছে। এজ লিমিট 18 বছৰতকৈ ডাঙৰ হ'ব লাগিব আৰু 62 বছৰতকৈ সৰু, মানে 18 বছৰৰ পৰা 62 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু পে স্কেলটো 14,000 পৰা 49,000 ভিতৰত থাকিব আৰু গেট পে'টো 8,700 হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব বড়ো ছাবজেক্টত আৰু মাষ্ট বি কম্পিউটাৰ লিটাৰেট হ'ব লাগিব। কেনেকৈ এপ্লাই কৰিব আপোনালোকে এইটোৰ কাৰণে মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত এপ্লাই লিংকটো দি থৈ দিম, আপোনালোকে তাত গৈ অনলাইন এপ্লাই কৰি দিব পাৰিব। ধন্যবাদ।